এইজন যে দেখিছে পিকচাৰখনত আৰু হয় এইজনে হ'ল আপোনাৰ সুন্দৰ পিচাই হয় আৰু এইজন হ'ল মানে বৰ্তমান আপোনাৰ গুগলৰ চিইঅ ঠিক আছে গুগলৰ মানে অ'নাৰ বুলি ক'ব পাৰি একচুৱেলি আৰু ইয়াৰ যদি ইনকাম মান্থলি ইনকাম গম পায় আপুনি আচৰিত হ'ব ভাবি আপোনাৰ ইয়াৰ মান্থলি ইনকাম হ'ল আপোনাৰ 176 crore monthly income. So this is a huge amount for everyone. So एक 176 crore মানে 176 crore মানে 176 crore it's not easy আৰু ইয়াৰ মান্থলি ইনকাম কিমানে চ' এনিৱে গাইছ ইয়াৰ ডিটেইলছ ইগনৰ কৰিলোঁ আৰু ইয়াৰ মই প্ৰথমতে দেখাই দিছোঁ ইয়াৰ মান্থলি ইনকামটো হাউ মাছ সুন্দৰ পিচাই নেটৱৰ্থ মান্থলি ইনকাম চ' ইয়াতে ডাইৰেক্টলি লিখা আছে এইটো চাই লওক আপুনি দ্য চিঅ' অফ এইটো যিয়ে নহওক ঠিক আছে চ' মাইক্ৰ'ছফ্ট এইটো নহয় বাৰু সুন্দৰ পিচাই এইটো আছিলে সুন্দৰ পিচাই আৰু সুন্দৰ পিচাই মান্থলি ইনকামটো দেখাই আছোঁ এইটো বেলেগ আছিলে অলপ এইটো চ' হোৱাট ইজ দ্য চেলেৰী অফ গুগল চিইঅ পাৰ মান্থ মানে প্ৰতি মাহত গুগলৰ যিটো নেকি চিইঅ মানে সুন্দৰ পিচাই তাৰ মান্থলি ইনকাম হ'ল ইয়াতে লিখা আছে এইটো আপুনি মই জুম কৰি দিছোঁ 176 crore পাৰ মান্থ এপ্ৰক্সিমেটলি মানে তো আচৰিত বাপৰে সুন্দৰ পিচাই মান্থলি ইনকাম ইজ এপ্ৰক্সিমেটলি আপোনাৰ 176 crore এনিৱে গাইছ আৰু ইয়াৰ ওপৰত আৰু বহুত কথা আলোচনা কৰিম কিন্তু বাট আগতে ইয়াৰ কিছু ডিটেইলছ চাই লওঁ আমি ক'ৰ পৰা পঢ়িছিল ক'ৰ পৰা কেতিয়া জন্ম হৈছিল চ' বলক আৰু ইয়াৰ জন্ম হৈছিল আপোনাৰ 10 জুনত 1972 মানে 1972 চনত আপোনাৰ 10 জুনত জন্ম হৈছিলে বৰ্তমানলৈ আপোনাৰ 51 বছৰ চ' ইয়াতে লিখা আছে তেনেকৈ চ' এনিৱে গাইজ আৰু ইয়াৰ এডুকেশ্যন আপোনাৰ শিক্ষাগত কৰিছিলে আপোনাৰ এইটো ৱাৰ্টন স্কুল অফ ইউনিভাৰ্চিটি অফ পেনচিলভানিয়া এইটো আপোনাৰ 2000 পৰা 2002 লৈ আৰু ইয়াত আৰু বেলেগ কোন ষ্টাডি কৰিছিলে ইয়াৰ ডিটেইলছ আৰু বেলেগত আছে চ' এইখিনি নেদেখাব বাৰু এতিয়া বৰ্তমান আৰু ইয়াৰ ঘৈণীয়েক কোন মানে ঘৈণীয়েকৰ নাম হ'ল আপোনাৰ এইটো অঞ্জলি পিচাই ইয়াৰ পিকচাৰখন মই দেখাই দিওঁ বাৰু ইয়াৰ অঞ্জলি পিচাই আছিলে আপোনাৰ এইজনী ক'ত গ'ল নেটৱৰ্থ সুন্দৰ পিচাই ৱাইফ আৰু এইজনী হ'ল আপোনাৰ অঞ্জলি পিচাই মানে ইয়াতে লিখা আছিলে মানে হু ইজ সুন্দৰ পিচাই ইজ ৱাইফ মানে সুন্দৰ পিচাইৰ ঘৈণীয়েকৰ নাম কি চ' এইটো আছে আপোনাৰ অঞ্জলি পিচাই আৰু পিকচাৰখন দেখিছে সৰু বাৰু এনিৱে আৰু ইয়াৰ ডিটেইলছখিনি আমি আকৌ এইখিনি চাই লওঁ তাৰমানে ঘৈণীয়েকৰ নাম হ'ল আপোনাৰ অঞ্জলি পিচাই তাৰপিছত ইয়াৰ ল'ৰা ছোৱালী দুজন আছে এজন কাব্য পিচাই এণ্ড আৰু এজন হ'ল কিৰণ পিচাই ঠিক আছে আৰু পেৰেণ্টছ হ'ল আপোনাৰ ইয়াৰ মানে মাক দেউতাকৰ নাম আছিলে আপোনাৰ ৰঘুনাথ পিচাই বা লক্ষ্মী পিচাই এনিৱে তাৰপিছত আপোনাৰ নেশ্যনেলিটি মানে কোনখন দেশৰ পৰা ইয়াৰ বৰ্তমান লিখা আছে আমেৰিকান এণ্ড ইণ্ডিয়ান কিন্তু ইয়াৰ মেইন আপুনি মই মোৰ ফালৰ পৰা কওঁ চ' প্ৰথমতে ইয়াৰ কিন্তু জন্ম হৈছিল আমাৰ ইণ্ডিয়ানে হয় যিয়ে নহওক আৰু চিবলিংছ লিখা আছে এইটো শ্ৰীনিবাসন পিচাই চ' এইখিনি আছিলে আপোনাৰ সুন্দৰ পিচাইৰ বিষয়ে কিছু কথা সুন্দৰ পিচাই চ' এতিয়া আমি চাই লওঁ আমি কিছুমান ইয়াৰ হাউ মাছ সুন্দৰ পিচাই নেটৱৰ্থ আমি অলৰেডি চালোঁ মান্থলি ইনকাম হ'ল আপোনাৰ এতিয়া লিখা আছে 176 crore মান্থলি ইনকাম ইয়াৰটো আপোনাৰ আমাৰ ভাৱৰ ওপৰত বহুত ওপৰত মানে তো যিয়ে নহওক আৰু কেনেকৈ মানে গুগলৰ এচিঅ' হ'ল এইবিলাক গোটেই হিষ্ট্ৰী লিখা আছে তাৰপিছত এইবিলাক চাই ল'ব পাৰিব আপুনি পিছতো হোৱাট ইজ দ্য কোৱালিফিকেশ্যন অফ গুগল এচিঅ' কোৱালিফিকেশ্যন মানে কিমান তাৰ টোটেল কোৱালিফিকেশ্যন চ' ইয়াৰ যদি আমি কোৱালিফিকেশ্যন চাওঁ এডুকেশ্যন কৰিছিলে আপোনাৰ BTech কৰিছিলে ফ্ৰম IIT খড়গপুৰ MS ফ্ৰম ষ্টেনফৰ্ড ইউনিভাৰ্চিটি MBA ফ্ৰম এইবিলাক লিখা আছে ক'ৰ পৰা মানে আপোনাৰ ডিগ্ৰী লৈছিলে তাৰপিছত চিটিজেনশ্বিপ আছিলে আপোনাৰ ইউনাইটেড ষ্টেটৰ চিটিজেন মানে নাগৰিকত্ব আছে তাৰপিছত পেৰেণ্টছ এণ্ড চিবলিংছ নেম আছে এইবোৰ যিয়ে নহওক তাৰপিছত আছে হাউ ডাজ সুন্দৰ পিচাই কোডিং মানে কোডিং কেনেকৈ মানে শিকিলে এইবোৰ আছে সুন্দৰ পিচাই হেপছন আছেনে নাই এইবোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে বাৰু ইয়াত এনিৱে
সো এইখিনিয়ে আছিলে আপোনাৰ সুন্দৰ পিচাইৰ ওপৰত কিছু কথা মানে আপোনাৰ ডিটেইলছ। আৰু যদি আমি উইকিপিডিয়াত চাওঁ উইকিপিডিয়াৰ পৰা আৰু ইয়াৰ কিছু ডিটেইলছ পোৱা যাব। চ' আমি এইবাৰ উইকিপিডিয়াটো খুলি লৈছোঁ জাষ্ট চ' অ'পেন কৰিলোঁ উইকিপিডিয়া সুন্দৰ পিচাই উইকিপিডিয়া। চ' ইয়াতে চাই লওঁ। আৰু বৰ্তমান যিহেতু বয়স হৈছে বয়স হৈ গৈছে মোটামুটি এতিয়া বৰ্তমান প্ৰেজেণ্ট এট দ্য প্ৰেজেণ্ট মুমেণ্ট মানে প্ৰেজেণ্ট এতিয়া যেতিয়া ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ এতিয়ালৈকে আপোনাৰ 51 ইয়াৰ্ছ হোৱা বুলি কয়। তো এনিৱে আৰু উইকিপিডিয়াৰ এইখিনি আপোনাৰ ইয়াৰ ডিটেইলছ গোটেই মানে হিষ্ট্ৰী লিখা আছে ইয়াৰ কি কৰাইছে কি কৰা নাই ক'ত কি কৰিছে আৰু এইবিলাক। চ' ইয়াতে ফুলছে আগায়া ইয়ে বৰ্ণ মানে কেতিয়া জন্ম হৈছিল ক'ত জন্ম হৈছিল চিটিজেনশ্বিপ এইবোৰ আহিছে এডুকেশ্যন মানে ৰাইট ছাইডৰ কথাখিনি কৈছোঁ। তো যিয়ে নহওক আৰু এইটো হ'ল আপোনাৰ সুন্দৰ পিচাই এইটো ছিগনেচাৰ বুলি কয়। এইটো এটা চাবলগীয়া বস্তু এইটো ছিগনেচাৰ। এইটো হ'ল আপোনাৰ সুন্দৰ পিচাৰ মানে হাতেদি লিখা এইটো ছিগনেচাৰ। চ' এইটো উইকিপিডিয়াত দিয়া গৈছে। এনিৱে আৰু ইয়াৰ কেৰিয়াৰৰ ওপৰত লিখা আছে এইবিলাক কিছু কথা। তাৰপিছত তেনেকৈ আৰু বেলেগ তেনেকৈ নাই আৰু যিখিনি ক'বলগীয়া আছিলে ক'লোঁ গোটেইখিনি ডিটেইলছ মোটামুটি। আৰু ইয়াতে কিবা আছে বিজনেছ পজিশ্যন পাৱাৰ্ড বাই লেৰী আৰু এইবিলাক বেলেগ বস্তু। তো যেনে হওক গাইজ এইখিনিয়ে আছিলে সুন্দৰ পিচাৰৰ ওপৰত কিছু কথা। আপোনাৰ ল'ৰা ছোৱালী হওক বা মাক দেউতাকৰ নাম কি আছিলে ল'ৰা ছোৱালী কেইটা কি নাম ঘৈণীয়েকৰ নাম কি ইয়াৰ মান্থলি ইনকাম কিমান। চ' এভৰিথিং উই হেভ ডিছকাছ ইন দিছ ভিডিঅ' মানে ডিছকাছ কৰিলোঁ এই ভিডিঅ'টোত। ঠিক আছে। তো ঠিক আছে গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে। তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइज एंड सी यू सून।